বিৰোধীৰ হাজাৰটা প্ৰশ্ন হাজাৰটা অভিযোগৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে এটা কথাই উল্লেখ কৰিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে ইয়াত আৰু কোনো আনুষাংগিক কথা নাই কোনো ধৰণৰ অৱহেলাৰ কথা নাই জুবিন গাৰ্গক হত্যা কৰা হৈছে কেৱল সিমানেই নহয় জুবিন গাৰ্গক হঠাৎ হত্যা কৰা নহয় জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা প্ৰায় 5-6 বছৰৰ আগৰ এই বিষয়টোৰ সন্দৰ্ভত আমি সবিশেষ তথ্যখিনি প্ৰথমে আপোনাৰ পৰা জানি ল'ব বিচাৰিছো বিক্ৰম বৰা সেপ্টেম্বৰত ছিংগাপুৰত আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু হৈছিল আৰু তাৰ পাছতেই 19 সেপ্টেম্বৰত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু হোৱাৰ পাছতেই অসমৰ ৰাইজে এটা দাবী তুলিছিল যে তদন্ত হ'ব লাগে জুবিন গাৰ্গৰ মৃত্যুত ৰহস্য আছে জুবিন গাৰ্গক কেনেবাকৈ কোনোবাই হত্যা কৰিব পাৰে সেই ৰহস্যৰ মাজত সোমাই পৰিছিল তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় এটা সপ্তাহ পিছত সেই সংবাদমেলখনত মুখ্যমন্ত্ৰীগৰাকীয়ে আওপকীয়াকৈ কৈছিল যে জুবিন গাৰ্গ হত্যাৰ বলি হৈছিল অৰ্থাৎ প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া সেই মন্তব্য কৰিলে তাৰ পাছত হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে এছআইটিকো সেই এংগুলটোত নিৰ্দেশ কৰিবলৈ হয়তো তদন্ত কৰিবলৈ হয়তো নিৰ্দেশ দিলে আৰু আপুনি যদি শেহতীয়াকৈ বিগত এমাহৰ পৰা যদি আপুনি চাই বিগত এমাহৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈ আহিছে যে জুবিনক হত্যা কৰা হৈছিল মাত্ৰ 8 ডিচেম্বৰলৈ অপেক্ষা কৰক 8 ডিচেম্বৰত এছআইটিয়ে চাৰ্জশ্বিট দিব আৰু সেই চাৰ্জশ্বিটত এনে কিছুমান তথ্য থাকিব এনে কিছুমান প্ৰমাণ উল্লেখ থাকিব সেই তথ্যসমূহ অসমৰ সমাজে হজম কৰিব নোৱাৰাকৈ কিছুমান তথ্য থাকিব আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত অতি দৃঢ়তাৰে অতি স্পষ্টতাৰে বিৰোধীয়ে যেতিয়া প্ৰতিবাদ কৰিছিল বিৰোধীয়ে যেতিয়া মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰিছিল বিৰোধীৰ মুখ বন্ধ কৰিবলৈ অসমৰ ৰাজ্যক জনাই দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এজন মানুহে জুবিন গাৰ্গক হত্যা কৰিছিল আৰু 4জন মানুহে জুবিন গাৰ্গক হত্যা কৰাত সহায় কৰিছিল অৰ্থাৎ এটা গ্ৰুপ মাৰ্ডাৰ জুবিন গাৰ্গৰ লগত হৈছিল এই কথাখিনি মুখ্যমন্ত্ৰীগৰাকীয়ে বুজাই দিলে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাটো উল্লেখ কৰিলে বাক্সা জিলা কাৰাগাৰত আৰু হাফলং উপ কাৰাগাৰত যি কেইজন বন্দী হৈ আছে জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত হৈ তেওঁলোকেই হৈছে জুবিন গাৰ্গৰ মূল হত্যাকাৰী এতিয়া কথাটো হ'ল আপুনি চাব যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোত অভিযুক্ত হৈ 7জন মানুহে জেলত আছে 7জন মানুহে বিগত এটা মাহে কাৰাবাস খাটি আছে তেওঁলোকৰ ভিতৰত কোন প্ৰথম অভিযুক্ত হৈছে সিদ্ধাৰ্থ শৰ্মা দ্বিতীয় অভিযুক্ত হৈছে শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ বেপাৰী শ্যামকানু মহন্ত তৃতীয় অভিযুক্ত হৈছে শেখৰ গোস্বামী চতুৰ্থ অভিযুক্ত হৈছে সন্দীপন গাৰ্গ পঞ্চম অভিযুক্ত হৈছে অমৃতপ্ৰভা মহন্ত আৰু ষষ্ঠজন অভিযুক্ত হৈছে পৰেশ আৰু সপ্তমজন অভিযুক্ত হৈছে নন্দেশ্বৰ বৰা এই 7জন অভিযুক্ত ইতিমধ্যে কাৰাবাস খাটি আছে অৰ্থাৎ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোত জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোত এই অমৃতপ্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত সন্দীপন গাৰ্গ আৰু শেখৰ গোস্বামী এই 5 অভিযুক্ত কোনোবাখিনিৰ হত্যাকাৰী হিচাপে এছআইটিৰ প্ৰতিবেদনত চিহ্নিত হ'ব এছআইটিয়ে যিখন চাৰ্জশ্বিট দাখিল কৰিব সেই চাৰ্জশ্বিটত চিহ্নিত হ'ব বা সেই কথাখিনি স্পষ্ট হ'ব এতিয়া কথাটো হ'ল জুবিন গাৰ্গক কেনেদৰে হত্যা কৰা হৈছিল কাৰণ অসমীয়াই আপুনি মই কেতিয়াও নাভাবো আমি এই বাতৰি আমি পৰিৱেশন কৰিছোঁ যদিও আমাৰ মনত এই কথাটো খেলাইছে যে জুবিন গাৰ্গ নামৰ হত্যাটোক কোনোবাই হত্যা কৰিব পাৰে জুবিন গাৰ্গ নামৰ এগৰাকী মানৱদৰ্দী শিল্পীক কোনোবাই হত্যা কৰিব পাৰে যাৰ বিশেষ লুকুৱাই ৰাখিবলৈ একো নাছিল যিয়ে গোটেই জীৱনটো উদঙাই দিছিল এখন খোলা কিতাপ হৈ মানুহক জনাই দিছিল তেওঁ জীৱনত কি কৰে তেওঁ জীৱনত কি নকৰে তেওঁ টকা পইচা ক'ত খৰচ কৰে সেই সকলোখিনি কথা জনাই দিছিল তাৰ পাছতো জুবিন গাৰ্গক হত্যা কৰা হ'ল কি কাৰণে হত্যা কৰা হ'ল সেই কথাখিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত উল্লেখ কৰিছে যে জুবিন গাৰ্গক হত্যা কৰাৰ প্ৰথম কাৰণটোৱে হৈছে আৰ্থিক লেনদেন বিভিন্ন সময়ত আপুনি এছআইটিৰ তদন্ত যেতিয়া ক্ৰমান্বয়ে দীঘলীয়া হৈছিল তেতিয়া আপুনি বুজি পাইছিল যে এছআইটিৰ কাৰ্যালয়লৈ জুবিনৰ এনে কিছুমান বন্ধু আহিছিল জুবিনৰ এনে কিছুমান ব্যৱসায়িক সহযোগী আহিছিল যিসকলৰ সৈতে বছৰ ধৰি জুবিন গাৰ্গৰ সৈতে ব্যৱসায় বাণিজ্যৰ এটা সম্পৰ্ক আছিল লাহে লাহে জুবিন গাৰ্গৰ তদন্তটোত এছআইটিৰ কাৰ্যালয়লৈ আমন্ত্ৰণ মাতি অনা হ'ল বিহু সমিতিসমূহক সেই বিহু সমিতিসমূহ কিয় আহিছে কাৰণ জুবিন গাৰ্গে ক'ৰবাত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছে টকা লৈছে সিদ্ধাৰ্থ শৰ্মাই চুক্তি টকা লৈছে তাতেই কাহিনী খতম কিন্তু ইখনৰ পিছত সিখন বিহু সমিতিক কিয় মাতি অনা হৈছিল এই গোটেই কথাখিনি প্ৰমাণ কৰে যে ধনৰ বাবে জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সেই কথাটোকেই ক'ব বিচাৰিছে অৰ্থাৎ আৰ্থিক লেনদেনৰ বাবে জুবিন গাৰ্গক হত্যা কৰা হ'ল প্ৰাণৰ শিল্পীগৰাকীক 5 অভিযুক্তই কোনোবাখিনিত হত্যা কৰিলে এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰীগৰাকী আৰু এটা কথা অতি স্পষ্টভাৱে কৈছে কাৰণ মই ইয়াৰ মাজত আপোনাক মই এটা কথা কৈ থওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটি কথা কৈছে ৰাজনৈতিক কৰিছে
গোটেই কথাখিনি ৰাজনৈতিক কৰিছে এনেকুৱা ধৰণৰ কথা অসমৰ ৰাইজে ক'ব পাৰে এনেকুৱা ধৰণৰ কথা বিৰোধীয়ে ক'ব পাৰে কিন্তু কথাটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালিলৈকে যেতিয়া সংবাদ মাধ্যমৰ আগত কোনোবা এটা অনুষ্ঠানত গৈ বাহিৰত যেতিয়া মন্তব্য দি আছিল বাহিৰত যেতিয়া জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি কৈ আছিল তেতিয়ালৈকে কথাখিনি আপুনি ৰাজনৈতিক সুবিধাৰ বাবে ৰাজনৈতিক লাভালাভৰ বাবে বা বিৰোধীক তল পেলাবৰ বাবে কথাখিনি কৈ আছিল বুলি কোনোবাই ক'ব পাৰে কোনোবাখিনিত সেই আপুনি মানি ল'ব পাৰে কিন্তু কথাটো হ'ল আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক হত্যা কৰা হৈছে জুবিন গাৰ্গক এজনে হত্যা কৰিছিল 4 পৰা 5 জন মানুহে সেই হত্যাত সহায় কৰিছিল এই গোটেই কথাখিনি ক'ত কৈছে আজিৰ দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে সন্মানীয় সদনত কৈছে অন দা ৰেকৰ্ড কাৰণ আজি বিধানসভাৰ যিখন শীতকালীন অধিৱেশন কাৰ্যত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইখনেই শেষৰখন বিধানসভাৰ অধিৱেশন এই অধিৱেশনখন আৰম্ভ হৈছিল মূলতঃ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগৰে আৰম্ভ হৈছে মৃত্যুৰ প্ৰসংগৰে আৰম্ভ হোৱা এই শীতান্তুতেই জুবিন গাৰ্গৰ হত্যাৰ ক্ষেত্ৰত এই গোটেই কথাখিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে কাৰণ সেই গোটেই কথাখিনি প্ৰচেডিঙত ৰেকৰ্ড হৈছে বিধানসভাত অন দা ৰেকৰ্ড এই গোটেই কথাখিনি কোৱা হৈছে গতিকে বিধানসভাত যেতিয়া এগৰাকী মুখ্যমন্ত্ৰীয়ে অন দা ৰেকৰ্ড কথাখিনি ক'ব এটা অভিযোগ তুলিব এটা কথা দৃঢ়তাৰে ক'ব সেই কথাখিনিত কোনোবাখিনি তথ্য প্ৰমাণ নোকোৱাকৈ নকয় কাৰণ বিধানসভাত সেয়া শপত লোৱাই থাকে যে বিধানসভাত কোনো মন্ত্ৰী কোনো জনপ্ৰতিনিধিয়ে মিছা কথা ক'ব নোৱাৰে গতিকে আমি এতিয়া 8 ডিসেম্বৰলৈ অপেক্ষা কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে যিখিনি কথা ক'লে সেই কথাখিনি একেবাৰে কটু ক্ৰুটি নোলোৱাকৈ প্ৰমাণ কৰিব পাৰে নাই এসআইটি চাৰ্জশিটে প্ৰমাণ কৰিব পাৰে নাই যদিহে এসআইটিৰ চাৰ্জশিটে এই গোটেই কথাখিনি প্ৰমাণ কৰিব নোৱাৰে বা দোষীক কঠোৰ শাস্তি দিব নোৱাৰে তেনেহলে এটা কথা প্ৰমাণ হ'ব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এসআইটিৰ মাজত সামঞ্জস্য নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এসআইটিৰ মাজত সামঞ্জস্য নাই গতিকে আমি অপেক্ষা 8 ডিসেম্বৰলৈ কৰিব লাগিব তৃতীয় কথাটো হ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এটা কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাটো লগতে উল্লেখ কৰিছে জুবিন গাৰ্গক জীৱনকালত বহু মানুহে অন্যায় কৰিছিল বিভিন্ন মানুহৰ নাম বিভিন্ন মানুহৰ ছবি এই মুহূৰ্তত পোহৰলৈ আহিছে এসআইটি এনকোয়াৰীত ইতিমধ্যে বহু মানুহৰ নাম সোমাইছে তেওঁলোকক এসআইটিয়ে সোধা পোছা কৰিছে তেওঁলোকৰ পৰা বহু তথ্য ইতিমধ্যে লাভ কৰিছে এসআইটিয়ে কথাটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই আকৌ কৈছো অন দা ৰেকৰ্ড আজি কৈছে যে জুবিন গাৰ্গক জীৱনকালত যি সকল মানুহে অন্যায় কৰিছিল সেই মানুহবোৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হাৰি যাবলৈ নিদিয়ে সেই সময়ছোৱাত অখিল গগৈ এটা প্ৰশ্ন কৰিছিল অখিল গগৈ নিজৰ আসনৰ পৰা উঠি কৈছিল যে এ আপুনি 26ৰ ৰাজনীতি কৰিছে 26লৈকে আপুনি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ শেখৰ গোস্বামী অমৃত প্ৰভাৱ মহন্তক আপুনি জেলত সুমুৱাই ৰাখিব বিচাৰিছে আৰু আপুনি ভোট ল'ব বিচাৰিছে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টতাৰে কৈছে 8 ডিসেম্বৰত এই যেটো গোচৰ জুবিনৰ হত্যাকাণ্ড গোচৰটো চাৰ্জশিট দাখিল হ'ব সেই দিনাৰ পৰাই চাৰ্জশিট দাখিলৰ পিছ মুহূৰ্তৰ পৰাই জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত অন্যটা গোচৰ তদন্ত হ'ব গোচৰটো কি জুবিন গাৰ্গৰ ক্ষেত্ৰত যি অৱহেলা হৈছিল দ্বিতীয়টো হ'ল জুবিন গাৰ্গৰ ক্ষেত্ৰত যি প্ৰবঞ্চনা হৈছিল অৰ্থাৎ আপুনি মনত ৰাখক এই যে বিহু সমিতিসমূহ আহি আছে ইখনৰ পিছত সিখন বিহু সমিতি ইজনৰ পিছত সিজন জুবিনৰ বন্ধু এসআইটিৰ কাৰ্যালয়লৈ আহিছে তেওঁলোকৰ পৰা যথেষ্টখিনি তথ্য প্ৰমাণ এসআইটিয়ে সংগ্ৰহ কৰি আছে হয় নিশ্চয় বিক্ৰম আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে এই মুহূৰ্তত আপোনাৰ জৰিয়তে মই দুটা বিষয় জানিব বিচাৰিছো দুটা প্ৰশ্ন মই আপোনালৈ আগবঢ়াইছো প্ৰথম কথা মুখ্যমন্ত্ৰী গৰাকীয়ে বাৰে বাৰে এটা কথা উল্লেখ কৰিছে যে ইয়াত কোনো আনুষাংগিক প্ৰসংগ নাই কোনো অৱহেলাৰ কথা নাই প্ৰাথমিক অৱস্থাত এটা কথাই কৈছে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড আপুনি ইতিমধ্যে লক্ষ্য কৰিছে যে 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোৰ পিছৰ পৰাই কিস্তিত অৰ্থাৎ টুকুৰাকৈ কেইবাটাও ভিডিঅ' প্ৰকাশ পাইছিল সেই ভিডিঅ'সমূহত স্পষ্টকৈ দেখা পোৱা গৈছিল যে সাগৰত সাঁতুৰি থকাৰ সময়ত জুবিন গাৰ্গে শ্বাস প্ৰশ্বাস বন্ধ হৈ অসহায় অৱস্থাত তেওঁ মৃত্যুবৰণ কৰিছে এনে ধৰণৰ কেতবোৰ দৃশ্যাংশ আমি দেখিবলৈ পাইছিলোঁ এই প্ৰসংগটো স্বাভাৱিক অৱস্থাত সেই ভিডিঅ'সমূহে এটা কথা স্পষ্ট কৰি দিছে যে এয়া সাগৰত সাঁতুৰি থকাৰ অৱস্থাত দুৰ্ঘটনাবশতঃ তেওঁৰ মৃত্যু হৈছিল যিটো সাধাৰণ লোকে ভিডিঅ' দেখি তেওঁলোকে মনত সেই সময়ছোৱাত হয়তো ভাবি লৈছিল কিন্তু পৰৱৰ্তী সময়ত ক'লে যে এয়া হত্যাকাণ্ড অৰ্থাৎ ইয়াৰ অন্তৰালত আৰু কেতবোৰ ভিডিঅ'ছ বা আৰু কেতবোৰ ছবি আছে যিবোৰ এতিয়াও ৰাইজৰ মাজলৈ অহা নাই বা পৰিকল্পিতভাৱে কৌশলগতভাৱে সেইসমূহ ডিলিট কৰি দিয়া হৈছে প্ৰথম প্ৰশ্ন আৰু দ্বিতীয়টো কথা মুখ্যমন্ত্ৰীগৰাকীয়ে যিদৰে উল্লেখ কৰিছে যে অন্তত 8 ডিসেম্বৰ দিনটোলৈকে বা চাৰ্জশিটখন প্ৰকাশ হোৱা দিনটোলৈকে আপোনালোকে কোনো ধৰণৰ অভিযোগ নকৰিব এই তদন্ত প্ৰক্ৰিয়াটোৰ ওপৰত বিশ্বাস ৰাখক গতিকে সেই সময়ছোৱালৈ ৰ'বলৈ ধৈৰ্য নোহোৱা প্ৰকৃততে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক লৈ কোনে ৰাজনীতি কৰিছে প্ৰথমটো প্ৰশ্ন যে জুবিন গাৰ্গক চুকতে খাই বুকতে গুৰ মাৰিলে কোনে সেই ভিডিঅ'সমূহ ডিলিট কৰিলে যিসমূহত জুবিন গাৰ্গৰ হত্যা কৰাৰ কিছু তথ্য আছিল আৰু দ্বিতীয়টো প্ৰশ্ন জুবিন গাৰ্গক
মৃত্যু ঘটনাটোক লৈ ৰাজনীতি কোনে কৰিছে বিক্ৰম বৰা প্ৰথম কথা হ'ল ময়ূৰী আপুনি যেটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটো উত্তৰ একেবাৰে জলজল পটপট হৈ আছে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো যেতিয়া এছআইটিয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল প্ৰায় 2টা সপ্তাহ পিছতে আমি বাতৰি এটা সম্প্ৰচাৰ কৰিছিলো বাতৰিটো হ'ল যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ছোৱাত জুবিন গাৰ্গে ইয়ট পাৰ্টিত থকা ইয়টৰ পৰা সাগৰত সাঁতুৰিবলৈ নামি যোৱা লাইফ জেকেট খুলি দিয়া বা জুবিনে পানীত ককবকাই থকা সাগৰত ককবকাই থকা সেই সময়ছোৱাৰ প্ৰতিটো মুহূৰ্তৰ ভিডিঅ' এগৰাকী যুৱতীৰ মোবাইল কেমেৰাত বন্দী হৈছিল সেই যুৱতীগৰাকী কোন সেই যুৱতীগৰাকী হৈছে অমৃতপ্ৰভা মহন্ত অমৃতপ্ৰভা মহন্তৰ মোবাইল কেমেৰাত সমগ্ৰ ভিডিঅ' বন্দী হৈছিল আৰু সেই ভিডিঅ' ছিংগাপুৰৰ পৰা খণ্ড খণ্ডকৈ এটা এটাকৈ এৰি দিয়া হৈছিল অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক সেই কথাটো বুজাবলৈ চেষ্টা কৰা হৈছিল আৰু সেই কথাখিনি অসমৰ ৰাইজে বুজি পাইছিল সেই দিশটোৱে এছআইটিও লৈছিল এছআইটিও সেই এংগুলত তদন্ত কৰিছিল অমৃতপ্ৰভা মহন্তক জেললৈ প্ৰেৰণ কৰাৰ পূৰ্বে যেতিয়া 14 দিনৰ পুলিচ কাষ্টডিত আছিল অৰ্থাৎ সিআইডিৰ কাষ্টডিত আছিল তেতিয়া সেই সময়ছোৱাত জেৰা চলাইছিল এই ভিডিঅ' সম্পৰ্কে অমৃতপ্ৰভা মহন্তক বাৰে বাৰে কুৱেশ্যন কৰা হৈছিল আৰু সেই সময়ছোৱাত অমৃতপ্ৰভা মহন্তই এটা সময়ত স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল হয় অমৃতপ্ৰভা মহন্তৰ মোবাইলত 6 পৰা 7টা ভিডিঅ' আছিল যিকেইটা ভিডিঅ'ই জুবিন গাৰ্গক হত্যা কৰা বুলি কোনোবাখিনিত প্ৰমাণ কৰে আৰু সেই ভিডিঅ'কেইটা অমৃতপ্ৰভা মহন্তই ডিলিট কৰি দিছিল ডিলিট কৰিবলৈ অমৃতপ্ৰভা মহন্তক বাধ্য কৰা হৈছিল ডিলিট কৰিবলৈ কোনে বাধ্য কৰিছিল জুবিন গাৰ্গৰ ধুৰন্ধৰ মেনেজাৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে হত্যাকাৰী বুলি ক'ব বিচৰা জুবিনৰ হত্যাকাৰী বুলি ক'ব বিচৰা সিদ্ধাৰ্থ শৰ্মাই অমৃতপ্ৰভা মহন্তক ভাবুকি দিছিল নিৰ্দেশ দিছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ছোৱাৰ বা মৃত্যুৰ পূৰ্বৰ যিকেইটা বিস্ফোৰক ভিডিঅ' অমৃতপ্ৰভা মহন্তৰ মোবাইলত বন্দী হৈছিল সেই ভিডিঅ'কেইটা ডিলিট কৰিব লাগে আৰু সেইমতে অমৃতপ্ৰভা মহন্তই নিজৰ মোবাইলৰ পৰা সেই ভিডিঅ'কেইটা ডিলিট কৰি দিছিল আৰু তাৰ পাছত কিন্তু এছআইটি অধিক ক্ষিপ্ৰতাৰে সেই তদন্তটো আগুৱাই নিছিল এছআইটিয়ে অমৃতপ্ৰভা মহন্তৰ মোবাইলটো জব্দ কৰি ফৰেনচিকলৈ প্ৰেৰণ কৰিছিল যিখিনি যাৱতীয় পৰীক্ষা নিৰীক্ষা থাকে সেই পৰীক্ষা নিৰীক্ষা কৰিছিল আৰু সেই ভিডিঅ'কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল সেই ভিডিঅ'কেইটা উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছিল এতিয়া কথাটো হ'ল অন্য এগৰাকী যুৱতী আছে এই গোটেই বিষয়টোত মই সেই কথাটো আপোনাক ক'ব বিচাৰিছোঁ সেই যুৱতীগৰাকী হৈছে সুস্মিতা অৰ্থাৎ ইয়ট পাৰ্টিটো যেতিয়া হৈছিল যেটো ইয়ট পাৰ্টিৰ ভিডিঅ' আমাৰ ওচৰত আছে আমি বাৰে বাৰে সম্প্ৰচাৰ কৰোঁ সেই ভিডিঅ'টোত আপুনি দেখা পাইছে যে ছিংগাপুৰত অধ্যয়নৰত এগৰাকী নলবাৰীৰ যুৱতী সেই যুৱতীগৰাকী হৈছে সুস্মিতা সেই যুৱতীগৰাকী সেই সময়ছোৱাত সেই যুৱতীগৰাকীৰ নামো সাঙুৰ খাইছিল অৰ্থাৎ তেওঁলোক দুয়োগৰাকীৰ মোবাইলত কিছু ভিডিঅ' বন্দী হৈছিল এই গোটেই কথাখিনি কোৱা হৈছিল আৰু সেইবাবে সুস্মিতা নামৰ সেই যুৱতীগৰাকী এছআইটিৰ কাৰ্যালয়লৈ আহিছিল তেওঁ এই গোটেই বিষয়টোত কিন্তু কিছু কথা উল্লেখ কৰিছিল গতিকে এতিয়া আমি অপেক্ষা 8 ডিচেম্বৰলৈকে কৰিব লাগিব 8 ডিচেম্বৰত সকলোখিনি কথা স্পষ্ট হ'ব কাৰণ এই মুহূৰ্তত এই যে 7 অভিযুক্ত আছে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ কথা আমি ক'বলৈ নাযাওঁ কিন্তু 5 যে অভিযুক্ত আছে সেই 5 অভিযুক্ত কিন্তু এই মুহূৰ্তত বিপদ এক প্ৰকাৰ আসন্ন আৰু চাৰ্জশ্বিটত যে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিটো পৃষ্ঠাই ভয়ংকৰ অভিযোগ থাকিব ভয়ংকৰ তথ্য প্ৰমাণ থাকিব সেয়া নিশ্চিত হৈ পৰিছে ময়ূৰী নিশ্চয় আমি আপোনাৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিছে বিক্ৰম কিন্তু শেষত আমি এটা প্ৰশ্ন শেষত আমি আপোনাৰ পৰা এটা বিষয় জানিব বিচাৰিছো খুব সংক্ষেপে জানিব বিচাৰিছো বিক্ৰম আপুনি নিশ্চয় আজি বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনত জুবিন গাৰ্গক লৈ যিবোৰ প্ৰসংগ উত্থাপন হৈছিল তাত নিশ্চয় আপুনিও এটা কথা মন কৰিছে যে মূল যি প্ৰসংগ সেই প্ৰসংগটোৰ পৰা ফালৰি কাটি বিৰোধীয়ে হওক বা সময় সময় মুখ্যমন্ত্ৰীগৰাকীয়ে হওক আন কিছু প্ৰসংগ উত্থাপন কৰিব বিচাৰিছে যেনে জুবিন গাৰ্গৰ হুৰ 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 হুৰাই দে গীতটি কাৰ বাবে গাইছিল পলিটিক্স নকৰিবা বন্ধু এই গীতটো কাৰ বাবে গাইছিল এতিয়া জুবিন গাৰ্গে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে সেই উত্তৰ দিবলৈ আৰু এই পৃথিৱীলৈ নাহে কিন্তু এই গীতসমূহ কাৰ বাবে গাইছিল সেইটো ডাঙৰ কথা নহয় আচলতে জনতাৰ বাবে জুবিন গাৰ্গে গীত গাইছিল কিন্তু আজিৰ দিনটোত এনে কিছু প্ৰসংগ যিবোৰ সাধাৰণ লোকেও অপ্ৰয়োজনীয় বা অদৰকাৰী বুলি ক'বলৈ বিচাৰিছে গতিকে এই প্ৰসংগবোৰ উত্থাপন হোৱাটো এটা ৰাজনীতিৰ আওতাত সোমাই পৰা হয় নে নহয় মই জানিব বিচাৰিছো যে আমি সামগ্ৰিকভাৱে যেটো আলোচনা কৰিছো যে জুবিন গাৰ্গৰ মৃত্যুৰ এই প্ৰসংগটোক লৈ কোনে প্ৰকৃততে ৰাজনীতি কৰিছে কিয়নো সকলোৱে বিৰোধীয়ে শাসকীয় পক্ষক মানা কৰিছে যে জুবিন গাৰ্গৰ বিষয়টোক লৈ ৰাজনীতি নকৰিব সমান্তৰালভাৱে শাসকীয় পক্ষৰ বিৰোধীক মানা কৰিছে যে ৰাজনীতি নকৰিব কিন্তু প্ৰকৃততে ৰাজনীতিকৰণ কৰিছে কোনে বিক্ৰম বৰা প্ৰথম কথাটো হ'ল ময়ূৰী আপোনাৰ প্ৰশ্নটো একেবাৰে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কিন্তু মই এই উত্তৰটো একেবাৰে সংক্ষেপে দিব বিচাৰিম জুবিন গাৰ্গক লৈ ৰাজনীতি হৈছিল জুবিন গাৰ্গক লৈ ৰাজনীতি হৈছিল জীৱিত কালতো হৈছিল আৰু জুবিন গাৰ্গক লৈ মৃত্যুৰ পিছতো হৈছিল মোৰ মনত পৰে অসমৰ এগৰাকী ৰাজনৈতিক নেতাই কৈছিল যে জুবিন গাৰ্গক লৈ যদি অসমৰ ৰাজনীতি উলট পালট নহয় তেনেহ'লে অসমৰ ৰাজনীতি উলট পালট হ'ব কেতিয়া
কথাটো হ'ল বিৰোধীয়ে জুবিন গাৰ্গক কেন্দ্ৰ কৰি অসমৰ ৰাজনীতি এটা উলট পালট কৰিবলৈ চেষ্টা কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেবাৰে সমুখ সমৰৰ পৰা তাক প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক বুজাই দিবলৈ চেষ্টা কৰিছে যে তোমালোকে জুবিনক কেন্দ্ৰ কৰি যিমানেই আমাৰ ৰাজনীতি আমাৰ চৰকাৰ উফৰাবলৈ চেষ্টা নকৰা কিয় তোমালোকে ২৬ত কেতিয়াও সফল হ'ব নোৱাৰা অৰ্থাৎ মই এই কাৰণে আপোনাক কৈছো জুবিন গাৰ্গ ৰাজনীতিৰ বিষয় আছিল সেয়া জীৱিত কালতো আছিল সেয়া মৃত্যুৰ পাছতো জুবিন গাৰ্গ ৰাজনীতিৰ বিষয় হৈ পৰিছে জীৱিত কালত বিভিন্ন সময়ত ৰাজনৈতিক নেতাৰ জৰিয়তে জুবিন গাৰ্গৰ জৰিয়তে এনেকুৱা ধৰণৰ কিছুমান কথা কোৱাই দিয়া হৈছিল যিবোৰ কথাৰ জৰিয়তে অসমত পিছদিনাই এটা ৰাজনৈতিক বাতাবৰণ সৃষ্টি হৈছিল ঠিক একেদৰে মৃত্যুৰ পিছতো জুবিন গাৰ্গৰ মৃত্যুৰ বিষয় জুবিন গাৰ্গক শেষকৃত্যৰ বাবে লৈ যোৱা কিছু পৰম্পৰা ৰীতি নীতি জুবিন গাৰ্গৰ ধৰ্ম এই গোটেই বিষয়বোৰক লৈ ৰাজনীতি হৈছে আৰু সেই কাৰণেই অসমত ৰাজনৈতিক নেতাই এনেদৰে কয় যে জুবিন গাৰ্গক লৈ যদি অসমত ৰাজনীতি উলট পালট নহয় তেনেহ'লে অসমৰ ৰাজনীতি উলট পালট হ'ব কেতিয়া কিন্তু কথাটো হ'ল অসমৰ ৰাইজে তীক্ষ্ণ দৃষ্টি ৰাখি আছে অসমৰ ৰাইজে এতিয়াও পাহৰি যোৱা নাই যে জাষ্টিছ ফৰ জুবিন গাৰ্গে ন্যায় পাব লাগিব জুবিন গাৰ্গে ন্যায় নাপালে অসমৰ ৰাইজ যে ক্ষান্ত নহয় এই কথা কিন্তু বিভিন্ন সময়ত প্ৰমাণ হৈ আহিছে ময়ূৰী সামগ্ৰিক তথ্যখিনি জনালে এমতে ধন্যবাদ জনাই আপোনাৰ পৰা বিদায় লৈছো পৰৱৰ্তী সময়ছোৱাত অধিক তথ্যৰ বাবে পুনৰ সংযুক্ত হোৱাৰ চেষ্টা কৰিম আছিল আমাৰ জাষ্ট আসাম টক্স আপোচবিহীন অসম কণ্ঠ